তো হে গাইজ কি খবৰ আপোনাৰ ভালে আছে? তো চোৱা মই এটা নতুন ভিডিঅ' লৈ তো আজি আমি ফাইনেলি আহি পালোঁ বেংগলোৰ। মানে লগৰটো ঘৰত ৰুমত আছিলোঁতো, আৰু লগৰটো ৰুমৰ পৰা মানে আমি যোৱাকালি ৰাতি গুচি আহিলোঁ, কাৰণ সিহঁতে ক'লে মানে সোনকালে গুচি আহ বুলি। মানে তাৰপিছত তাৰপৰা সোনকালে গুচি অহাৰ পিছত এতিয়া আমি প্লেটফৰ্মলৈ যাওঁ, মানে টিকেট কাউণ্টাৰলৈ। তাৰপিছত আমি ইয়াৰ পৰা অকণ আগত যাব লাগিব, তালৈকে আমি টিকেটটো কাটি লওঁ। আৰু ঠাণ্ডাত কুচি দুটাই ঘূৰি ফুৰিছে একদম, চাই লৈ এইটো ঠাণ্ডাত। তো এতিয়া যাওঁ টিকেট কাউণ্টাৰত, টিকেট কাটিকৈ তাৰপিছত আমি যাম আৰু অলপ আগলৈ। তাৰপিছত আপোনালোকক দেখুৱাই দিম, ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এইখিনিলৈকে আহোঁতে আমাৰ মানে একেবাৰে পূৰা হালতটো খাৰাপ হৈ গ'লগৈ। এতিয়া টিকেট কাউণ্টাৰত যাওঁ, টিকেটটো কাটি গৈ পিনে তাৰপিছত আগৰখিনি দেখুৱাই দিম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইপিনে ব্ৰিজবিলাকো বনাই আছে বাৰু এয়া। তো গাইজ ফাইনেলি আমি টিকেটো কাটি ল'লোঁ। তাৰপিছত এতিয়া 9টামান বাজিত আমাৰ ট্ৰেইন আছে। তো ব্ৰিজৰ ওপৰতে ৰখি আছোঁ, ভিউবিলাক চাই আছোঁ, জেগাবিলাক কেনেকুৱা মানে অকণ ভাল লাগে নালাগে। ফটো উঠিলোঁ দুটা ধুনীয়াকৈ। তাৰ মূলটো ভাঙা যি গতিকে ফ্ৰণ্ট কেমেৰা ফটো উঠিব নোৱাৰে, বেক কেমেৰা পূৰা ফটো উঠিলোঁ দুটা। এয়া ফটো উঠাই থৈছোঁ মোক আকৌ চাওক। এয়া থাম্বনেইলৰ কাৰণে এইকেইটা ফটো নালাগে আমাক এনেকুৱা ফটো উঠিলে। ভাল কেমেৰামেন নহয়, যেনেকৈ পাই তেনেকৈ উঠাই দিছোঁ, হয় নহয়? আৰু 9টা বাজিলে অকণমান টাইম ৰখোঁ। প্লেটফৰ্মটো মানে এতিয়ালৈকে দেখুওৱা নাই, ইয়াত চাইন বৰ্ডত দেখুৱাই কিন্তু এতিয়ালৈকে দেখুওৱা নাই, এইটো বৰ্ডটো। তো যেতিয়ালৈকে প্লেটফৰ্মটো নেদেখুৱাই তেতিয়ালৈকে আমি ওপৰতে ৰখি থাকোঁ। তাৰপিছত যোনটো প্লেটফৰ্মত আমাৰ ট্ৰেইনখন লাগিব, তাৰপিছত ধুনীয়াকৈ তাত যাম, উঠিম আৰু ধুনীয়াকৈ আৰু তাত যামগৈ আমি জেগাত। আৰু আমাৰ যোনকেইজনৰ ওচৰত যাম সেইকেইজনে মানে বজাৰলৈ আহিব, তাতে সিহঁতৰ লগতে উঠি পিনে গুচি যামগৈ। এতিয়ালৈকে ইয়াতে অকণমান টাইম ৰখোঁ আৰু জেগাবিলাকৰ ভিউবিলাক চাওক কি ধুনীয়া। সুন্দৰ হ'লে কি হ'ব, জেগাবিলাক দেখিবলৈ ভাল, বাকী গাঁৱৰ মাজৰ জেগাবিলাক ইমান লেতেৰা। মানে ইমান ধনী হৈ লাভ নাই। আমাৰ অসমখনে বেষ্ট, আমাৰ অসমখনত এতিয়া ভাল জেগা ক'তো দেখা নাই আজিলৈকে, আৰু হ'বও নোৱাৰে কেতিয়াও। কাৰণ এইবিলাক দেখিছেনে, ইমান ডাঙৰ ডাঙৰ বিল্ডিং যে, তাৰ মাজৰ আঁৰত বহুত লেতেৰাই, বহুত লেতেৰা মানে ক'ব নালাগে আৰু ইমান লেতেৰা। জীৱনত কেতিয়াও এক্সপেক্টে কৰিব পৰা নাছিলোঁ এনেকুৱা জেগাত যে এনেকুৱা চলে বুলি পিনে। কিন্তু হ'লেও মই উপায় নাই, আহিবই লাগিব, টকা কামাবলৈ আহিবই লাগে। তো হ'লেও সেইকাৰণে তো এতিয়া চাওক ভিউবিলাক। ট্ৰেইনখন অহালৈকে অকণমান ৰখি থাকোঁ, তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু দেই। তো গাইজ 1,000% দেখিছোঁ আমি ইয়াত। এইটো চাওক ফুটপাথৰ অমিতাভ বচ্চন এইটো একদম ৰিয়েল লাগিছে চাওকচোন। মানে ঘপককৈ দেখা পালোঁ আমি মানে জমনি থাকিব পৰা নাই, আৰু ফটো একপি তুলি লৈছোঁ যাতে ভাল লাগে দেখিবলৈ কাৰণে বুলি পিনে। তো ট্ৰেইনটো আহিব, আমাৰ ট্ৰেইনৰ প্লেটফৰ্মত আহিব, ইয়াত এইটো প্লেটফৰ্মত আহিব। ব'লক তাতে লগ পাম, মোবাইলটো চাৰ্জ কম আছে, তাতে লগ পাম আৰু ব'লক। 6 hours later, the next day. তো গাইজ মই বহুত দিন হ'ল কামত আহি পোৱা, আপোনালোকে জানে। কামত আহি পিনে মই ভিডিঅ' বনাব পৰা নাই, কাৰণ মানে ডিউটি গৈ আছিলোঁ, সেইকাৰণে বনাব পৰা নাই এইকেইদিন। এতিয়া নাইট ডিউটি হ'বৰ কাৰণে ভিডিঅ' বনাব পাৰিম। তো হ'লেও এতিয়া ইমানতে সমাপ্ত কৰোঁ, কাৰণ লগ পাম, নতুন ব্লগ এটা কৰিম, জেগাবিলাক ভালকৈ দেখুৱাম লওঁ। তো আজিৰ কাৰণে বাই বাই, লগ পাম আৰু নতুন ভিডিঅ'লৈ, বাই বাই।